মিলিছে বৃন্দাবনে এ সুখ নাহি কে ত্ৰিভুৱনে। ত্ৰিভুৱনত নোহোৱাৰ কোনে সৃষ্টি কৰিছে? ৰাম কৃষ্ণ নহন্ত মানুষ আৰাধুই পৰম পুৰুষ। এই বৃন্দাবনলৈ আহা, সগুণ সাকাৰ কৃষ্ণৰ লীলা এক শৰণ হৰিনাম ধৰ্ম। এতিয়া আমাক ক'লে কেলে বেদান্তৰ মৰ্ম ভগৱন্ত কৃষ্ণ, বেদান্তৰ জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰে। এই স্বৰ্গমত্য পাৰ্থক্য। জ্ঞানীয়ে নিৰ্গুণ ব্ৰহ্ম বিচাৰি ফুৰে, নেপায় বিচাৰি সিহঁতে এনেই, কিন্তু আমাৰ ভকতে আকৌ সাকাৰ ৰূপটো হৃদয়ত ধ্যান কৰিব পাৰে, দেখি থাকে চৰণৰ পৰা একেবাৰে শেষলৈকে। বাৰু যে কি নহওক, এতিয়া কৈছে যে কলিহে শ্ৰেষ্ঠ চাৰি যুগৰ মাজে জ্ঞানীসকলে কলিক প্ৰশংসা কৰে, কিন্তু আজি তেনেকুৱা জ্ঞানী কিমান আছে ভাৰতত? কলি যুগক প্ৰশংসা কৰা কিমান আছে? কলি যুগৰ ধৰ্ম সঠিক ৰূপত ব্যৱহাৰ কৰা কিমান আছে? নাই, নাই, ভাৰতবৰ্ষততো নায়েই, অন্য কোনো প্ৰদেশত নাই। মাত্ৰ আছে আমাৰ মহাভাগ্যৱান আমি, আমাৰ অসমত আছে। অসমত এয়া ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে। কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ কলি যুগত নাই। কলি তাৰমানে সত্য ত্ৰেতা দাপৰত ধৰ্মবোৰ দুজা ধৰ্ম। দুজা মানে কি জানেনে? অৰ্থাৎ সত্য যুগত আগে ধ্যান কৰে, পিছত নাম লয়। গতিকে নামো আছে, যুগ ধৰ্ম আছে, দুটা। আকৌ ত্ৰেতা যুগত নানাবিধ যজ্ঞ যদি হৰি মাধৱৰ 8 গোটা নামকো ওচৰে, ত্ৰেতাত আগে যজ্ঞ পিছে নাম। গতিকে ধৰ্ম দুটা আছে, নামো আছে, যুগ ধৰ্মও আছে। নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰি দাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত। দাপৰত আগে পূজা পিছে নাম। বুজি পাইছেনে কথাটো? ধৰ্ম দুজা। কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিতহে নাই। গতিকে সত্য ত্ৰেতা দাপৰত দুজা আছিলে, আৰু আজিও দুজা চলিয়ে আছে। স্বয়ং দ্বাৰকাতে চলি আছে। বুজি পাইছেনে? জগন্নাথত চলি আছে, তীৰ্থক্ষেত্ৰ যিমান আছে চবত প্ৰভাসত চলি আছে। আৰু মই সেইকাৰণে গুজৰাটত গৈ চেলেঞ্জ দি কৈছিলোঁ সিহঁতক, তহঁতৰ কৃষ্ণৰ মতে আমি কৰ্মকাণ্ড ত্যাগ কৰিছোঁ, তহঁতৰ কৃষ্ণ এই বুলি কৈছিলোঁ গুজৰাটত। চব ঠাণ্ডা, কোনেও মাত মাতিব পৰা নাই। ঝাৰখণ্ডত ক'লোঁ যে কলি যুগত কৰ্মকাণ্ড কৰিব নোৱাৰে, কোনো পণ্ডিত নাই। যদি আশা কোনোবা ষ্টেণ্ড আপ, চব ঠাণ্ডা, মাত নাই কাৰো। আৰু ঝাৰখণ্ডত পুৰোহিতজনে মোক হাতযোৰ কৰি ক'লে, আপোনালোক ভাগ্যৱান, কাৰণ আপোনালোকক বৈদিক কৰ্মৰ বিকল্প নাম ধৰ্ম দি থৈ গ'ল শংকৰদেৱে। আমি আৰু পুৰণাটোকে খামোচ মাৰি ধৰি আছোঁ, আমাৰ ইয়াততো দেখুৱাই দিয়া নাই কোনেও, এই বুলি ক'লে। বাৰু যে কি নহওক, এতিয়া আমাৰ কলি ধৰ্ম যে সত্য যুগত আগে ধ্যান পিছে নাম, সত্য যুগত ত্ৰেতা যুগত আগে যজ্ঞ পিছে নাম, দাপৰত আগে পূজা পিছে নাম। আৰু কলিত কি? অ ধন্য ধন্য কলিৰ পৰম মহাভাগ। কিমান ভাগ্য? মহাভাগ্য কাৰ?
কলিৰ লোকৰ কেলে ভাগ্য ভাল আমাৰ ও সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলা আগ মহাপুৰুষে কৈছেনে নাই কোৱা এইবোৰ কথা আৰু আমাৰ কি সন্দেহ আছে বোলে আগত সত্যত আগে ধ্যান পিছে নাম তেতাত আগে যজ্ঞ পিছে নাম দাপৰত আগে পূজা পিছে নাম কলিত যে নাম চবলৈকে আগ হৈ আহিলে পিছত কিবা আনিছে নেকি ওলমাই নাই ও কলিত কীৰ্তন যিটো কৰে হৰি নাম তাৰ আৰু আচৰিবে নেথাকিলে কাম আমাৰ কলি যুগটো 4 যুগৰ মাজত প্ৰশংসা কৰে কেলে প্ৰশংসা কৰে যে এই কলি যুগত অপ্ৰয়াসে তাৰ মানে কোনো কষ্ট নোহোৱাকৈ মানুহ সহজে হৰি নাম ঘুকি কলি যুগত হৈবেক নিশ্চয় লোক ভকত কিন্তু সত্য যুগত ধৰ্মত যোগী হ'ব নোৱাৰে সৌনক সুনন্দ আদি মহাযোগী যত তাৰা হ'ব হৰিক নেদেখে হৃদয়ত তেওঁলোক স্খলন হয় অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰিব নোৱাৰে বৰ কঠিন আসন প্ৰণায়াম নিয়ম সংযম আদি বিধি আছে সেইকাৰণে আৰু দাপৰ যুগৰ আপোনাৰ কৰ্ম মাৰ্গত তেতা আৰু দাপৰত কৰ্ম মাৰ্গত দেশ কাল পাত্ৰৰ বিধান আছে তাৰ মানে যজ্ঞ কৰিবলৈ হ'লে য'তে ত'তে কৰিব নোৱাৰে যজ্ঞ য'তে ত'তে কৰিব নোৱাৰে দেশ বিচাৰ কৰিব লাগিব চাচিবাক লাগে ভূমি তাদেশ বৎসৰ তেৱেশে পবিত্ৰ স্থান হয় যজ্ঞৰ 12 বছৰ হাল বাই জেগা পবিত্ৰ কৰিব লাগিব নহ'লে যজ্ঞ ভূমি নহয় সেয়া আৰু সেইকাৰণে জনকে যজ্ঞ ভূমি চহাওঁতে সীতাক পাইছিলে গতিকে সেয়া দেশৰ বিচাৰ আৰু এটাতকৈ ডাঙৰ কথা পংক্তি দুখত ব্ৰাহ্মণে দেখা জেগাত যজ্ঞ কৰিব নাপায় কুকুৰে গছকা জেগাত নাপায় কুকুৰা চৰাই পাখি বা পৰা জেগাত যজ্ঞ শ্ৰাদ্ধ কৰিব নাপায় যদি কৰে কি হ'ব নৰকলৈ যাব গতিকে এয়া দেশৰ বিচাৰ কালৰ বিচাৰ ইমান সময়ত আৰম্ভ কৰিবা ইমান সময়ত শেষ কৰিবা মই সাধাৰণ এটা উদাহৰণ দিছোঁ একাদশী ব্ৰত কৰ্মকাণ্ড সেই ব্ৰত দ্বাদশীৰ ভিতৰত যদি ব্ৰত ভংগ নকৰে তেতিয়াহ'লে ব্ৰহ্মহত্যা পাপ হয় আপোনালোকে অম্বৰীষৰ কথাটো জানে যে ব্ৰত কৰিলে একাদশী আৰু ব্ৰত ভংগ পালন কৰিবলৈ ৰৈ থাকোঁতে দুৰ্বাসা আহি পাই পেলাই ক'লে ময়ো ব্ৰত কৰি আহিছোঁ গা ধুই আহোঁগৈ তেতিয়া তেওঁ গা ধুবলৈ গ'ল নহা হ'ল এইফালে এওঁ ঘূৰি চাবলগীয়া হ'ল সময় পাৰ হৈ যায় আৰু তেতিয়া বশিষ্ঠক ক'লে যে গুৰুদেৱ যি হ'ল বামনটো বৰ খঙাল গতিকে যদি মই পালন কৰোঁ সাপ দি ভস্ম কৰিব গতিকে মই যে একাদশী ব্ৰত পালন কৰিলোঁ পুণ্য নালাগে মই সেইবোৰ বাদ দি দিলোঁ তেতিয়া বশিষ্ঠই ক'লে এতিয়া বাদ দিলে কেনেকৈ হ'ব কৰ্মকাণ্ড কিয় আৰম্ভ কৰিছিলা সময়ত শেষ কৰিবই লাগিব দ্বাদশীতে যে ইজনে নকৰে পাৰণ তাহাৰ পাপৰ কথাকে কৰে বৰ্ণন ব্ৰহ্মহত্যা পাপ তাৰ হৈব নিশ্চয় বেদৰ লিখনিটো প্ৰভু মিথ্যা নহয় ব্ৰহ্মহত্যা গুৰুদেৱ মই এতিয়া কি কৰোঁ দুৰ্বাসাও নহা হ'ল এইফালে মোৰ সময় পাৰ হয় তেতিয়া ক'লে চৰুৰক চাউলো সিজক এক গণ্ডুষ জল পান কৰা ঠাণ্ডা পানী তাৰ মানে কি কৈছে কথাটো দশমীৰ দিনা ৰাতিৰ পৰা তেওঁ ঠাণ্ডা পানীও খোৱা নাই আৰু আমি একাদশী ব্ৰত কেনেকৈ পালন কৰোঁ ৰুটি পিঠা কোমল চাউল দৈ গাখীৰ গতিকে এইটো সেইকাৰণে কলি যুগত কৰিব নাপায় আৰু এটা ডাঙৰ কথা দশমী বিদ্যা একাদশী গান্ধাৰীচা উপাসিতা শতপুত্ৰা দৈশ্য নষ্টা গান্ধাৰীয়ে হেনো দশমী বিদ্যা একাদশী পালন কৰাৰ কাৰণে 100 পুত্ৰৰ শোক কৰিব কিমান বেয়া কৰ্মকাণ্ড এই সোপা
যদি নকৰিলেহেঁতেন সময় ধৰিবৰ দৰকাৰ নাছিলে। গতিকে দেশ কাল আৰু পাত্ৰ যে সে কৰিব নোৱাৰে। ন কৰালো ন লম্বুষ্ঠ ন ব্যক্ত অনুনাচিক গদ গদ বদ্ধ দিৱস বৰ্ণা ন মক্তমৰ সতি ন কৰালো কৰ্কশ মাতৰ মানুহ থাকে কিছুমান, সিহঁতে নোৱাৰে। ন লম্বুষ্ঠ উঁহ ডাঙৰ, কাৰোবাৰ যদি উঁহ ডাঙৰ আছে নোৱাৰে কৰিব। ন ব্যক্ত অনুনাচিক, যদি অনুনাসিক নাকেদি শব্দ যায় তেওঁ নোৱাৰে। গদ গদ থোকা থুকি মাত, বদ্ধ দিৱস লেবা খুনা, এইবোৰ মানুহে নোৱাৰে। বাল্য বৃদ্ধই নোৱাৰে কৰ্মকাণ্ডৰ মন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰে। গতিকে সেইকাৰণে আমাৰ ভাগৱতত কৈছে, এইটো সুন্দৰকৈ কৈছে, মন্ত্ৰ চৰবলৈ হীনৰে যদি অৰ্থ লোভে প্ৰমাদত, ব্ৰাহ্মণৰ বাক্য বজ্ৰৰূপ ধৰি যজমান কৰে হত। গতিকে এইবোৰ ইমান পাপত পৰিবলৈ কি দৰকাৰ আছে কৰ্মকাণ্ড কৰি। আমাৰ গুৰুজনে দি গ'লে যে নাম 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 সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈৰা আগ, আমাক দি দিলে আৰু আমাৰ এইটো কোনো ছিদ্ৰ নাই। উঠি ল'বা, বহি ল'বা, শুই ল'বা, বাহিৰলৈ যাওঁতে ল'বা, যে গোসাঁই ঘৰত বহি তাল বজাই নাম গাই থাকিলেই হ'ব, এইটো নহয়। গোসাঁইক তাৰ পৰা উলিয়াই আনিব লাগিব। উলিয়াই আনি য'তে আছা তলৈতে লৈ যোৱা, গোসাঁই লগে লগে যাব। কেনেকৈ যাব? বোলে মাকজনী লৈ যোৱা, পোৱালিটো পিছে পিছে গৈ থাকিব। বোলে মাকনো কি? বোলে ঈশ্বৰৰ নাম লৈ গৈ থাকা, নাম লৈ যোৱা, আৰু মাকজনী তাৰমানে পিছে পিছে ঢপলিয়াব, ঈশ্বৰ মাক, পোৱালি নাম। গতিকে তোমালোকে নাম লৈ গৈ থাকা, কোনো বিচাৰ কৰিব নালাগে, য'তে আছা তাতে লোৱা। নিৰ্দিষ্ট জেগাতহে ল'লেহে হ'ব, সেইটো নহয়। আমি গোসাঁই ঘৰৰ পৰা গোসাঁই উলিয়াই আনিবৰ হ'ল, কিন্তু আনুষ্ঠানিকতাই কৰি আছোঁ সদায়। গোসাঁইক আজিলৈকে আমি আমাৰ হৃদয়লৈ উলিয়াই আনিলোঁ নে নাই তাৰ পৰা? আৰু উলিয়াই আনি সকলোৰে হৃদয়লৈ পঠিয়াই দিব পাৰিলোঁ নে নাই? যদি নাই পৰা, তেনে আনুষ্ঠানিকতাকে কৰি আছোঁ কৰি থাকোঁ, আৰু গোটেই জীৱনটো কৰি থাকা নহ'ব। এইবোৰ তাৰমানে হেৰি কৰিবলৈ, যেবে ভৰিলে কৃষ্ণ কথাৰত নিত্য নৈমিত্তিক আদি যত কথাৰ বিৰোধী জানিয়া সবেতে জয়। নিত্য নৈমিত্তিক কৰ্ম আমাৰ ভকতিৰ বিৰোধী হ'বগৈ যিদিনা, সেইদিনা তুমি নিত্য নৈমিত্তিক কৰ্ম কৰাৰ প্ৰয়োজন নাই। গতিকে আমি এতিয়া কৰি গৈছোঁ জানো? কৰা নাই, মনত ৰাখিব। কৃষ্ণ।